খাৰুৱাবন্ধা বজাৰৰ পশ্চিমফালে বছৰি বাৰ্ষিক অধিৱেশন হোটেল আৰহাম সন্মুখত জিলা ডিজিটেল আৰু ৱেব পৰ্টেল মিডিয়া সন্থাৰ সৌজন্যত এখন বিশেষ সভা অনুষ্ঠিত হয়। দক্ষিণ শালমাৰা মানকাছাৰ জিলাত অন্তৰ্গত খাৰুৱাবন্ধাত বছৰি বাৰ্ষিক অধিৱেশনত একাংশ সাংবাদিকসকলে একত্ৰিত হৈ লগত গণ্যমান্য ব্যক্তিসকলৰ সহযোগত পুনৰ নতুনকৈ কমিটি গঠন কৰে জিলা ডিজিটেল আৰু ৱেব পৰ্টেল মিডিয়া সন্থাই। আমাৰ সমাজত যাতে কোনো ধৰণৰ ড্ৰাগছ মদ ভাং নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ নাথাকে আৰু আমাৰ সমাজৰ পৰিৱেশ নিকা হয় তাৰে ডিজিটেল পৰ্টেল মিডিয়াসমূহ সক্ৰিয় হৈ থাকিবলৈ সিদ্ধান্ত লৈ এই সভাত উল্লেখ্য যে এই সভাখন বিশিষ্ট সাংবাদিক সভাপতি হিচাপে ৰিজাজুল হক আৰু সম্পাদক হিচাপে পুনৰ মিজানুৰ ৰহমানে দায়িত্বভাৰ লাভ কৰে। উপ সভাপতি হিচাপে আমিৰুল ইছলাম লগতে আমাৰ নিউজ 24 এনিৰ সাংবাদিক কবিৰ হুছেইন সহকাৰী সম্পাদক হিচাপে দায়িত্বভাৰ লাভ কৰে। উক্ত সভাত উপস্থিত থাকে প্ৰাক্তন জিলা পৰিষদৰ সদস্য জাহাংগীৰ আলম মণ্ডল আৰু গৌৰীয়ামৰীয়া জাতীয় সংগঠনৰ সভাপতি আৰু ভাৰতীয় জনতা পাৰ্টিৰ উপ সভাপতি মনিৰুজ্জামান, খাৰুৱাবন্ধাৰ সমাজসেৱক স্বপন মোল্লা বিশ্বাস লগতে থাকে আক্তাবুৰ আৰু ডিজিটেল মিডিয়াৰ আৰু ছেটেলাইট টেলিভিছনৰ বিশিষ্ট সাংবাদিক বন্ধুসকল। ইয়াত আহি সকলোকে মই ধন্যবাদ জনাইছোঁ, যিহেতু আপোনালোকে ইমান দূৰৰ পৰা আহিছে আৰু মুনুৱাৰ ভাই যিহেতু ভাল কথা কৈছে যে সমাজত যাতে ক্ষতি নহয় এইবিলাক ধ্যান ধাৰণা দিব আপোনালোকে। আমি আজি আপোনালোকে আজি কমিটি ভঙাৰ পিছত পুনৰ আপোনালোকে আমাক বনাইছে, আমি ধন্যবাদ জনাইছোঁ আপোনালোকক। যিহেতু অনাগত দিনত যাতে আমরা সমাজত ভাল পৰিৱৰ্তন কৰোঁ আৰু মদ ভাং ড্ৰাগছ এইবিলাক সমাজৰ পৰা যাতে আঁতৰি যায়, এইখিনি মই কৈছোঁ। প্রথম বার্ষিক অনুষ্ঠান জিলা ডিজিটেল পোর্টেল মিডিয়া সংস্থাত ইয়াতে আমন্ত্রণ পাই আনন্দিত হয়েছো। ওয়েদার বহুত বেয়া, তার মাজতো মই সংক্ষিপ্ত এটা কথা আপনাদের কব বিচাৰিছোঁ যে মিডিয়া হয়েছে একটা রিফ্লেক্টর। এই অঞ্চলের মিডিয়া এই অঞ্চলের রিফ্লেকশন এনেকুৱা বস্তু রিফ্লেকশন করক, রিফ্লেকশন মানে প্রতিফলন। এই এনেকুৱা রিফ্লেকশন করক যি রিফ্লেকশনের জড়িয়তে সমাজৰ হিতমূলক গঠনমূলক কাম হ'ব, সমাজ ডেভেলপ হৈ আহিব, সমাজৰ প্ৰয়োজনত রিফ্লেকশন করক আৰু অপোজিট এনেকুৱা নকৰিব যিটো কৰিলে সমাজটো নগ্ন হ'ব বা সমাজৰ ডিটৰেশ্যন ঘটিব। এনেকুৱাবিলাক নকৰাকৈ এটা গঠনমূলক কামৰ মাজত আপোনালোকে আগুৱাই যাওক, এই আশা আৰু লগতে অহা দিনৰ কাৰণে আপোনালোকে সমাজত ভাল কাম কৰিব বুলি শুভেচ্ছা থাকিল। এইখিনিতে মই সমাপ্তি কৰিম। বেছি নকওঁ, দুই এষাৰ কম যে আজি যিখিনি জিলা ডিজিটেল আৰু ৱেব পৰ্টেলৰ সংস্থাৰ যিটো ৰিচাবল হয়, কমিটি ৰিচাবল হয়, তেখেতসকলক আমি অনুৰোধ কৰিম তেখেতে নিউজৰ দ্বাৰাই যাতে সমাজৰ ক্ষতি নহয়, নিউজৰ দ্বাৰাই যাতে আমাৰ সমাজৰ উন্নতি হয়, যাতে তেওঁলোকে এই নিউজৰ দ্বাৰাই যিকোনো আমাৰ সমস্যা দাঙি ধৰিব পাৰে চৰকাৰৰ লৈয়ক, কিন্তু এইবিলাক বেয়া কামত ইউজ নকৰি নিজৰ ভৱিষ্যতৰ কাৰণে আগবাঢ়ি যাবলৈ মই আহ্বান জনালোঁ। আমাৰ সকলোৰে তৰফৰ পৰা দোৱা থাকিলে আশীৰ্বাদ থাকিব, তেখেতসকলে যাতে দক্ষিণ শালমাৰাৰ পৰা কবিৰ হুছেইনৰ ৰিপৰ্ট নিউজ 24 আগুৱাই যোৱাৰ কাৰণে আমি আহ্বান জনালোঁ। এইখিনি কৈ আমি আমাৰ